নিশ্চয়কৈ জুবিচক এই মুহূৰ্তত যোৰহাটৰ যি গড়মূৰ আছে গড়মূৰত সাংসদ কামাখ্যা তাছাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। মই পোনে সাংসদ কামাখ্যা তাছাৰ কাষলৈ যাব বিচাৰিছোঁ। দাদা, আমি সুপ্ৰভাত জনাইছোঁ প্ৰথমতে, আৰু এটা খুব ভাল বতৰ আৰু খুব ধুনীয়াকৈ এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা দেখা পোৱা গৈছে। ভাল বতৰ, পঞ্চায়ত নিৰ্বাচনো ভাল হৈছে আৰু মানুহৰ অংশগ্ৰহণো ভাল আছে। মই নাজানো ভোটিং পাৰ্চেণ্টেজ কিমান হ'ব, আমি কিন্তু ভোটিং পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণে অকণমান ৰাইজক কৈছিলোঁ। আমাৰ কেণ্ডিডেটসকলেও ভোটিং পাৰ্চেণ্টেজটো যাতে বাঢ়ে সেইকাৰণে তেওঁলোকে আহ্বানো কৰিছিলে। ভোটিং পাৰ্চেণ্টেজ বাঢ়িলে আমাৰ ভাল, জনা শুনা মানুহে ভোট দিব লাগে। জনা শুনা মানুহে যেতিয়া ভোট দিব তেতিয়া মানে মেক্সিমাম মানুহে যেতিয়া ভোট দিব, জনা শুনা মানুহে ভোট দিয়ে। আজিকালি সকলো মানুহ সচেতন, কিন্তু মানুহ সচেতন হোৱাৰ পিছতো কিন্তু ভোট দিবলৈ নাহে, সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম। ইয়াত ৰাইজে কৈছে যে পঞ্চায়তত যথেষ্ট উন্নতি হৈছে, মধ্যভোগী নোহোৱা হৈছে, উন্নয়ন আৰু বিকাশৰ ধাৰাটো অব্যাহত থকাটো বিচাৰে ৰাইজে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সেইটো আহ্বান জনাইছে। আপোনালোকে দেখিছে উন্নয়নৰ ধাৰাটো বব লাগিব। হয়তো ইণ্ডিভিজুৱেল ক'ৰবাত অসুবিধা হ'ব পাৰে, কিন্তু সামূহিকভাৱে যিটো উন্নয়ন হ'ব লাগে আমাৰ দিনত কিন্তু উন্নয়ন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা কাৰ্যভাৰ লৈছে পঞ্চায়তসমূহত অবাধ মানে ক্ষমতাও দিছে আৰু পুঁজিও আবণ্টন কৰিছে। আগতে মধ্যভোগী নহ'লে পঞ্চায়তৰ আঁচনি নাপায়, বেনিফিচিয়াৰী একাউণ্টত ডাইৰেক্ট পইচা নোসোমায়। 30 বছৰীয়া মানুহ বৃদ্ধ পেঞ্চন। আগতে বৃদ্ধ পেঞ্চনৰ কাৰণে 5 বাৰ এপ্লিকেশ্যন কৰিব লাগে, 10 বাৰ এপ্লিকেশ্যন কৰিব লাগে। আজিকালি কিন্তু 5 বাৰ 10 বাৰ এপ্লিকেশ্যন কৰিব নালাগে। এই দুখীয়া মানুহবিলাকে 5 বাৰ 10 বাৰ এপ্লিকেশ্যন কৰি পেলাই তেওঁলোকে বাট চাই থাকে দিয়া আহিব। এইটো কৈছে যে গাঁৱত কৰিবলগীয়া বহুত আছে, বহুত কাম কৰিব লগা আছে। এইটোতো আনডাউটলি বহুত কাম কৰিব লগা আছে, কাৰণ মানুহে যিমানটো আচলতে আগৰ পৰা যদি কৰি থকা হ'লে, আমাৰ চৰকাৰ হোৱা 10 বছৰ হৈছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা 9 বছৰ। তাৰ আগতেতো পঞ্চায়তৰ কাম একদম নহৈছিলে। আপোনালোকে দেখিছে পঞ্চায়ত ব্যৱস্থা স্থাপন হোৱাৰ পৰা যথেষ্ট দুৰ্নীতি হৈছিলে, আৰু দুৰ্নীতি নাইকিয়া কৰি পেলাই DBTৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰি এতিয়া জিঅ' টেগৰ পৰা আৰম্ভ কৰি জিঅ' ফেচ ৰেটিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৰা হৈছে, MG এণ্ডেগাত কৰা হৈছে। গতিকে মই ভাবোঁ দুৰ্নীতি কমিছে আৰু মানুহখিনিয়ে বেনিফিট পাইছে যিমানখিনি পাব লাগে। ভোটাধিকাৰ হাৰ বাঢ়িব, আমিতো আশা কৰিছোঁ ভোটাধিকাৰ বাঢ়িব, কিন্তু বহুত ঠাইত বাঢ়িব, বহুত ঠাইত কমিবও যেন লাগে, কাৰণ বহুতৰ ইণ্টাৰেষ্ট নাই। বহুতে এই ৰাজনীতিৰ চিষ্টেমটোৰ পৰা বহুত মানুহে আঁতৰিব খুজিছে। মানুহে তেওঁলোকৰ স্বাৰ্থ পূৰণ নহয়। দ্বিতীয় কথা হৈছে তেওঁলোকে আজিকালি ৰাজনীতিৰ ওচৰত নাহিলেও কাম হ'ব পাৰে, কাম হৈ যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া এনেকৈ এটা ব্যৱস্থা কৰিছে যে তেওঁলোকে ওচৰলৈ নাহিলেও হয়। সেইকাৰণে ভাবে যে পলিটিকেল মানুহ বা পলিটিকেল চিষ্টেমটো দৰকাৰ নাই, কিন্তু সমালোচনা আকৌ তেওঁলোকে কৰে। ডাঙৰ কথাটো হৈছে যিসকলে ভোট দিবলৈ নাহে আৰু যিসকলে এই চিষ্টেমটোৰ বাহিৰত আছে, সমালোচনাটো কিন্তু তেওঁলোকৰ বহুত বেছি। এইটোহে দুখৰ কথা। মই আজি ইয়াৰ পৰা ভোট দি 2টামান যোৰহাটৰ চেণ্টাৰ চাই মই আজি হোজাইত সভা আছে, বহৰমপুৰত সভা আছে, সভা কৰি অহা কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব ছেকেণ্ড ফেজৰ ইলেকশ্যনৰ কাৰণে, তেখেতৰ সভাৰো অকণ প্ৰস্তুতি চাম বুলি ভাবিছোঁ। আপোনাৰ যিটো লোকসভা সমষ্টি তাত আজি ফাৰ্ষ্ট ফেজত এটাও জেগা নাই নি ভোটৰ? আজি নাই, আজি ছেকেণ্ড ফেজত হ'ব। নাই, গোলাঘাটত আছে। আজি গোলাঘাটৰ গোটেই জিলাখন পৰিছে। গোলাঘাটতো ৰিজাল্ট ভাল হ'ব। অভাৰঅল অসমত ৰিজাল্ট ভাল হ'ব। বেলেটত বহুত দিনৰ মূৰত পঞ্চায়ত নিৰ্বাচন হৈছে, দি ভাল লাগিব। মই ভাবিছোঁ তাকে বহুত দিন চুইচত দি আছোঁ, এইবাৰ বেলেটত দিবলৈ পালে বেয়া নালাগিব চাগে। কাৰণ কেলে এইটো এটা বেলেগ মজা আছে, আমেজ আছে। ভোটিং মেচিন আৰু মানুহে ভোটিং মেচিন লৈ পেলাই বহুত কুৱেশ্যন কৰে, এইবাৰ কৰিব নোৱাৰিব। আপুনি ভোটদান দিবলৈ যেতিয়া আপোনাৰ 18 বছৰ হৈছিল, আপুনি এই দলিয়াগাঁও ইয়াতে ভোট দি আহিছে? ইয়াতে মোৰ এইটোৱে চেণ্টাৰ। মই চেণ্টাৰটো সলনি কৰাৰ প্ৰশ্ন নুঠে আৰু সদায় দিন থাকিব চাগে ইয়াত। আপোনালোকে ভোট দিয়া লাইনটোত ভালো লাগে। আগতে লাইন পাতিছিলোঁ, এতিয়া অকণ ডাঙৰ মানুহ হোৱাৰ কাৰণে ডাইৰেক্টলি যাব পাৰি, সেইটোৱে কথা। সেইটো মানুহে এলাউ কৰে বুলি কয়, সেইকাৰণে গৈছোঁ। কিন্তু তথাপি বেয়া লাগে লাইনটো কাটিবলৈ। মই কেতিয়াও লাইন কাটি পোৱা নাই। মই সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। আৰু পঞ্চায়তৰ যোগেদি আমি যিবিলাক সপোন দেখিছোঁ, মানুহৰ বহুত দুখ কষ্ট আছে, দুখ কষ্টবিলাক গাঁৱলীয়া মানুহৰ নাইকিয়া হ'ব, মই একে কামনা কৰিছোঁ। নিশ্চয়কৈ এই মুহূৰ্তত এয়া কামাখ্যা প্ৰসাদ তাছা তেখেতে এই মুহূৰ্তত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে। আৰু এইবাৰ মই জুবি ক'ব বিচাৰিছোঁ, যোৰহাট জিলাখনত 16খন এইবাৰ জিলা পৰিষদ আছে, আৰু 16খন জিলা পৰিষদত 41গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ঠিক তেনেধৰণে 6কেইখন গাঁও পঞ্চায়ত আছে আৰু 6খন আঞ্চলিক পঞ্চায়ত আছে। 6খন আঞ্চলিক পঞ্চায়তত এইবাৰ 196গৰাকী প্ৰাৰ্থীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে এইবাৰ 2017জন প্ৰাৰ্থীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে 260 নং গড়মূৰ দুলীয়াগাঁও প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেখেতে শাৰী পাতিছে। আৰু বিশেষত এইবাৰ 6,773গৰাকী ভোটাৰ আছে যোৰহাট জিলাখনত, আৰু তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ঠিক তেনেকৈ পুৰুষ ভোটাৰ যোৰহাট জিলাখনত আছে 2,92,459জন, আৰু মহিলা ভোটাৰ আছে 3,08,000
3,08,304 গৰাকী আৰু ঠিক তেনেধৰণে আজি 923টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে 923টা ভোটকেন্দ্ৰৰ ভিতৰত 40টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু খুব এটা সুন্দৰ পৰিৱেশ বতৰ ভাল খুব এটা সুন্দৰ পৰিৱেশত এনেধৰণে দেখা পোৱা গৈছে যে যিসকল ভোটাৰ আছে তেওঁলোকে পুৱাৰ ভাগতে এনেধৰণে শাৰী পতা দেখা পোৱা গৈছে নিজৰ পঞ্চায়তখন জিলিকাবৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম এয়া যোৰহাটৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে আৰু এক প্ৰকাৰ আশাবাদী আৰু এবাৰ নিৰ্বাচনৰ ফলাফল সাহসীয় পক্ষৰ বাবে ভাল হ'ব বুলি তেখেতে নিজে উল্লেখ কৰিছে মুঠৰ ওপৰত আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ যেটো অনুষ্ঠিত হৈছে 14খন জিলাত যেটো নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে গতিকে বেলটত আজি বন্দী হৈছে হিসকল প্ৰাৰ্থীৰ ভাগ্য আৰু ৰাইজৰ বা ভোটাৰৰ সহাৰি কিন্তু প্ৰতিটো ভোট কেন্দ্ৰতেই ভাল দেখিবলৈ পোৱা গৈছে